আমি দেখিবলৈ পাইছোঁ যে USTMৰ চেঞ্চেলৰজনক আচাৰ্যজনক অসম আৰক্ষী অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গ্ৰেপ্তাৰ কৰিছে। এতিয়া কথা হ'ল ধুবুৰীক মিনি বাংলাদেশ বুলি কোৱা এইগৰাকী সাংসদৰ বিৰুদ্ধে কেতিয়া দেশদ্ৰোহী গোচৰ ৰুজু কৰিব, কেতিয়া তেওঁ গ্ৰেপ্তাৰ কৰিব, এই বিষয়টো আমি জানিব লাগিব। আৰু সমগ্ৰ ধুবুৰীবাসী ৰাইজে এই কথাক ধিক্কাৰ দিব লাগে, গৰিহণা দিব লাগে। আৰু মই বিজেপি কৰা সকলকো মই অনুৰোধ জনাম, AJP কৰা সকলকো অনুৰোধ জনাম, কংগ্ৰেছ UDF সকলোকে অনুৰোধ জনাম যে এই সুধাংশু ত্ৰিবেদীৰ বিৰুদ্ধে আমি গণতান্ত্ৰিক আন্দোলন কৰিব লাগে। তেওঁৰ ভাষ্যক আমি নিন্দা কৰিব লাগে। তেওঁ কিয় এনেকুৱা ধৰণৰ মন্তব্য কৰিব, কিয় আমাক লৈ অপমান কৰিব? এয়া ধুবুৰীবাসীক অপমান মাথো কৰা নাই, এয়া সমগ্ৰ অসমবাসীক অপমান কৰিছে, এয়া ভাৰতবাসীক অপমান কৰিছে। এনেকুৱা ধৰণৰ কথাবোৰ, এনেকুৱা ধৰণৰ কাৰ্যবোৰ দিনক দিনে ভাৰতবৰ্ষত বৃদ্ধি হ'ব ধৰিছে। তেওঁলোকে সংবিধানৰ শপত খোৱাৰ পিছতো কিয় এনেধৰণৰ সাম্প্ৰদায়িক বক্তব্য কৰিব, কি উদ্দেশ্য আছে তেওঁলোকৰ এনেধৰণৰ বক্তব্যৰ আঁৰত? এওঁলোকক ৰেহাই দিব নালাগে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ, আপুনি আমাৰ অসমৰ মুখ্যমন্ত্ৰী, আপুনি হিন্দু মুছলমান সকলোৰে মুখ্যমন্ত্ৰী, আপোনাক আমি সন্মান কৰোঁ, আপোনাক আমি শ্ৰদ্ধা কৰোঁ। কিন্তু আমাৰ অসমক লৈ কোনোবা তুলুঙসূচক মন্তব্য কৰিব, কোনোবা কুটু মন্তব্য কৰিব, সেইটো কিন্তু আমি চাই থাকিব নোৱাৰোঁ। গতিকে আপোনাক অনুৰোধ জনাইছোঁ, সুধাংশু ত্ৰিবেদীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তেওঁক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে। আমি দেখিবলৈ পাইছোঁ যে USTMৰ চেঞ্চেলৰজনক আচাৰ্যজনক অসম আৰক্ষী অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গ্ৰেপ্তাৰ কৰিছে। এতিয়া কথা হ'ল ধুবুৰীক মিনি বাংলাদেশ বুলি কোৱা এইগৰাকী সাংসদৰ বিৰুদ্ধে কেতিয়া দেশদ্ৰোহী গোচৰ ৰুজু কৰিব, কেতিয়া তেওঁক গ্ৰেপ্তাৰ কৰিব, এই বিষয়টো আমি জানিব লাগিব। আৰু সমগ্ৰ ধুবুৰীবাসী ৰাইজে এই কথাক ধিক্কাৰ দিব লাগে, গৰিহণা দিব লাগে। আৰু মই বিজেপি কৰা সকলকো মই অনুৰোধ জনাম, AJP কৰা সকলকো অনুৰোধ জনাম, কংগ্ৰেছ UDF সকলোকে অনুৰোধ জনাম যে এই সুধাংশু ত্ৰিবেদীৰ বিৰুদ্ধে আমি গণতান্ত্ৰিক আন্দোলন কৰিব লাগে। তেওঁৰ ভাষ্যক আমি নিন্দা কৰিব লাগে। তেওঁ কিয় এনেকুৱা ধৰণৰ মন্তব্য কৰিব, কিয় আমাক লৈ অপমান কৰিব? এয়া ধুবুৰীবাসীক অপমান মাথো কৰা নাই, এয়া সমগ্ৰ অসমবাসীক অপমান কৰিছে, এয়া ভাৰতবাসীক অপমান কৰিছে। এনেকুৱা ধৰণৰ কথাবোৰ, এনেকুৱা ধৰণৰ কাৰ্যবোৰ দিনক দিনে ভাৰতবৰ্ষত বৃদ্ধি হ'ব ধৰিছে। তেওঁলোকে সংবিধানৰ শপত খোৱাৰ পিছতো কিয় এনেধৰণৰ সাম্প্ৰদায়িক বক্তব্য কৰিব, কি উদ্দেশ্য আছে তেওঁলোকৰ এনেধৰণৰ বক্তব্যৰ আঁৰত? এওঁলোকক ৰেহাই দিব নালাগে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ, আপুনি আমাৰ অসমৰ মুখ্যমন্ত্ৰী, আপুনি হিন্দু মুছলমান সকলোৰে মুখ্যমন্ত্ৰী, আপোনাক আমি সন্মান কৰোঁ, আপোনাক আমি শ্ৰদ্ধা কৰোঁ। কিন্তু আমাৰ অসমক লৈ কোনোবা তুলুঙসূচক মন্তব্য কৰিব, কোনোবা কুটু মন্তব্য কৰিব, সেইটো কিন্তু আমি চাই থাকিব নোৱাৰোঁ। গতিকে আপোনাক অনুৰোধ জনাইছোঁ, সুধাংশু ত্ৰিবেদীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তেওঁক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে।